ইছ্যু থাকিব বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ কাৰাপশ্যন আৰু যিমান অনগ্ৰসৰ কৰি ৰাখিছে ধাৰৰ বোজা মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কথা কৈছে চাকৰি কিমান দিম তাত তেওঁলোকে উল্লেখ কৰিছে ৯৮% পথাৰত তেওঁলোকে পানীৰ যোগান ধৰিম বুলি কৈছে ৬ জনগোষ্ঠী জনজাতিকৰণ কৰি দিম বুলি কৈছে আৰু ইয়াত 6 শিডিউলৰ সম্পূৰ্ণ অধিকাৰ দিম বুলি কৈছে তেওঁলোকে 6 শিডিউলৰ যি অধিকাৰ সংবিধান প্ৰদত্ত অধিকাৰ 6 শিডিউল মতে অধিকাৰ পাব লাগে সংবিধানে যিটো অধিকাৰ দিছে এটোতো আৰু সংবিধানে দিয়া অধিকাৰ এটো কাঢ়ি ল'ব নোৱাৰে এতিয়া বড়ো ভূমিত বা বেলেগ বেলেগ অঞ্চলত এজ পাৰ 6 শিডিউল যি অধিকাৰ পাব লাগে তেওঁলোকৰ ভিজন ডকুমেণ্টত যিবোৰ কথা কৈছিলে সকলোতে তেওঁলোকে বিফল হৈছে এইবোৰ আমাৰ ইছ্যু হ'ব কেনেকৈ আমি আগবঢ়াই লৈ যাব আমাৰ পৰিকল্পনা অসমৰ ৰাইজক আমি আগন্তুক দিনসমূহ সেই বিষয়সমূহ দিম কিন্তু এইবাৰ আমাৰ ইছ্যু হ'ব বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে সকলো যে মিথ্যাচাৰৰ আশ্ৰয় ল'লে আৰু ব্যাপক দুৰ্নীতি কেলেংকাৰীয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি আৰু কিছুমান মানুহ সৃষ্টি কৰে যেনেকৈ কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙক তেওঁলোকে প্ৰবাদ দুৰ্নীতি কৰিবৰ কাৰণে তাৰ উপৰিও ভূমিৰ কথা থাকিল বহু মাটি লাখ লাখ বিঘা মাটি দি দিবলৈ ওলাইছে আনকি উদ্যোগীকৰণত আমি পিছ পৰি আছো এনেকুৱা সকলো ধৰণৰ বিষয় আজি যিটো হিচাপ কৰি পাইছো প্ৰায় ৫০,০০০ বিঘা মাটি তেওঁলোকে গডৰেজ পতঞ্জলি পাম খেতি আম্বানী আদানী কমপ্লেক্স বায়'গেছৰ প্ৰকল্প এইবোৰৰ নামত তেওঁলোকে দি দিব ওলাইছে ৫০,০০০ বিঘা মাটি এটা সাধাৰণ কথা নহয় এটা আদিম ভূমিপুত্ৰৰ তেওঁলোকৰ নিজৰ অধিকাৰ মাটি নাথাকিলে কোনো জাতি থাকিব নোৱাৰে উন্নয়ন আমাক লাগে কিন্তু উন্নয়নৰ নামত কোনোবা এটা জাতি কোনোবা খিলঞ্জীয়া জাতি জনগোষ্ঠী তেওঁলোক ভিক্ষাৰী হৈ যাব ভূমিহীন তেওঁলোক হৈ পৰিব বিধানসভাৰ প্ৰতিবেদনত চাব যে অসমত এতিয়াও ভূমিহীন বহুত পৰিয়াল আছে লাষ্ট যিটো প্ৰতিবেদন দিছিল আমাৰ যোগেন মোহন ডাঙৰীয়া বিধানসভাত তাত ৫,২৭,০০০ পৰিয়াল ভূমিহীন থকা বুলি কৈছে হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনে কৈছে যে ৮ লাখ মানুহ ভূমিহীন হৈ আছে বানপানী গৰাখহনীয়া প্ৰাকৃতিক দুৰ্যোগ এতিয়া ৮ লাখ এক্সিষ্টিং ভূমিহীন মানুহ আছে এই কাৰ্বি আংলঙতে হওক বা ডিমা হাছাওতে হওক হাজাৰ হাজাৰ লাখ লাখ পৰিয়াল আপুনি ডিছপ্লেচ কৰি দিব খুজিছে মাটিৰ অধিকাৰ কাঢ়ি ল'ব খুজিছে এইটো কোনো কাৰণতে গ্ৰহণীয় নহয় সেইকাৰণে কৈছো যে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে আমি আগন্তুক দিনত কাম কাজ কৰিম আমি আগবাঢ়ি যাম